ৰঙিয়াৰ ভৈৰাত মাননীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱৰ দ্বাৰা অনুমোদিত ধনেৰে নিৰ্মাণ হ'বলগীয়া নামঘৰৰ আধাৰশিলা স্থাপন কাৰ্যসূচী সম্পন্ন। চাৱা হওক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন ভৈৰা হাতীশিলা পথাৰত অনুষ্ঠিত হৈছিল আৰু এই অধিৱেশনৰ স্মৃতি জীয়াই ৰখাৰ নিমিত্তে ভৈৰা নামঘৰ তথা আমাৰ পূবৰঙীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক শাখাৰ এই নামঘৰটো নতুনকৈ সজোৱাৰ নিমিত্তে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী এতিয়া ৰাজ্যসভাৰ শ্ৰদ্ধেয় সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 20 লাখ টকাৰ যি অনুদান দিছিল আৰু সেই অনুদানেৰে এই নামঘৰটো নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে আজি এই আঞ্চলিক শাখা আৰু লগতে প্ৰাথমিক শাখাৰ সন্মানৰ বাপসকলে গোটেই ৰাইজ মিলি অনুষ্ঠানভাগি আয়োজন কৰিছিল। তাত আমি উপস্থিত থাকি অনুষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰিলোঁ। আশা কৰিছোঁ এটা জাকত জিলিকা নামঘৰ আমি পাবলৈ সক্ষম হ'ম। এই ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে যিখিনি ধনৰাশি এই অনুষ্ঠানলৈ আগবঢ়ালে, তেখেতে অধিৱেশন আহিব নোৱাৰাৰ কাৰণে আমাক কৈছিল যে তাৰ কাৰণে এটা অনুদান মই আগবঢ়াম আৰু তেখেতে কথা ৰাখি আমাৰ ভকত বৈষ্ণৱ সমাজক যি সন্মান দিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি 93 সংখ্যক অধিৱেশনৰ আদৰণি সমিতিৰ পৰা তেখেতক আন্তৰিক শুভেচ্ছা আৰু সেৱা জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনতো তেখেতে এনেকৈ চায় আৰু লগতে ভৈৰাবাসীকো শুভেচ্ছা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। এই অনুষ্ঠানটো আমাৰ কীৰ্তিস্তম্ভ আমি ইয়াত থাওঁ, যিটো 93 সংখ্যক অধিৱেশন ভাগি ইয়াত হৈছিল আৰু সেই কথাটো যেন সকলোৱে উপলব্ধি কৰিব পাৰে, সেই নিমিত্তে এই নামঘৰটো ইয়াত আজি আধাৰশিলা স্থাপন কৰা। ঠিক আছে।